নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ মেজৰ আৰু মাইনৰ বিষয়ৰ থাৰ্ড চেপ্টাৰৰ সকলোবোৰ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰো ৰচনাধৰ্মী প্ৰশ্নোত্তৰ কোৱেশ্চন নম্বৰ 1 ৰাষ্ট্ৰ বুলিলে কি বুজা ৰাষ্ট্ৰৰ উপাদানবিলাক কি কি উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 2 অধিকাৰৰ সংজ্ঞা দিয়া ইয়াৰ প্ৰধান বৈশিষ্ট্য আৰু শ্ৰেণী বিভাগ সম্পৰ্কে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 3 অধিকাৰ কি ৰাজনৈতিক অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 4 ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 5 মৌলিক অধিকাৰ কি কি ভাৰতীয় সংবিধানত হেবৰ কেনেকৈ সুৰক্ষিত কৰা হয় উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 6 এজন নাগৰিকে ভোগ কৰা পৌৰ অধিকাৰসমূহৰ বিষয়ে বহলাই আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 7 এজন নাগৰিকে ভোগ কৰা ৰাজনৈতিক অধিকাৰসমূহৰ বিষয়ে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 8 এজন নাগৰিকে ভোগ কৰা অৰ্থনৈতিক অধিকাৰসমূহৰ বিষয়ে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 9 আইনগত অধিকাৰৰ যিকোনো দুটা ভাগ সম্পৰ্কে ব্যাখ্যা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 10 নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ বিভিন্ন উপায়বিলাক আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 11 স্বতন্ত্ৰতাৰ ধাৰণাটো বহলাই লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 12 স্বতন্ত্ৰতাৰ সংজ্ঞা লিখা স্বতন্ত্ৰতাৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে বহলাই আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 13 স্বাধীনতা বা স্বতন্ত্ৰতা বুলিলে কি বুজা স্বাধীনতা বা স্বতন্ত্ৰতা ৰক্ষাৰ উপায় সম্পৰ্কে বহলাই লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 14 সমতাৰ অৰ্থ আৰু সংজ্ঞা দিয়া উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 15 সমতাৰ সংজ্ঞা দিয়া সমতাৰ বিভিন্ন শ্ৰেণীৰ বিষয়ে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 16 সমতাৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 17 ন্যায়ৰ ধাৰণা আৰু সংজ্ঞা দিয়া উত্তৰটো তোমালোকে চাই লোৱা Question number 19 আইন আৰু ন্যায় পৰায়ণতাৰ মাজত পাৰ্থক্য দেখুওৱা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা সমৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি ফাৰ্স্ট সেমিস্টাৰ পলিটিক্যাল সায়েন্সৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এটো ভিডিঅ'ৰ ডেসক্ৰিপচনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো আশা কৰো এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ WhatsApp গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ